সোসাইটি আছে 8খন সোসাইটিৰ প্ৰায় 300 মানুহ গোট খাইছে। 300 মানুহৰ ভিতৰত গোটেইখিনিয়ে আমাৰ সঁহাৰি জনাইছে আজি সাধাৰণ সভা। ইয়াত সিদ্ধান্ত ৰাজ্যিক কমিটিয়ে যিটো সিদ্ধান্ত লৈছে সেই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই আমি আগষ্টৰ 1 তাৰিখৰ পৰা চাউল উত্তোলন কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত গ্ৰহণ আমাৰ নাজিৰা মহকুমাত কৰা হৈছে। কমিশ্যন হৈছে আমাৰ 6 মাহৰ পাৰিতোষিক কমিশ্যন আমি পোৱা নাই আৰু আগৰ আমি 40 মাহৰ বকেয়া ধন পাবলৈ আছে। গোটেইখিনি আমি যদি জুলাই মাহৰ ভিতৰত আমি পাওঁ তেতিয়াহ'লে আমি আগষ্ট মাহৰ চাউল তুলিম, নহ'লে আমি আগষ্ট মাহৰ পৰা চাউল তোলাৰ পৰা বিৰত থাকিম। এই আমাৰ সিদ্ধান্ত। আৰু কিবা লৈছে নেকি? আৰু গুৱাহাটীত যিটো সিদ্ধান্ত আন্দোলনৰ কাৰ্যসূচী লৈছে 15, 16 আৰু 17 আমাৰ শিৱসাগৰ জিলা 17 তাৰিখে তাত ধৰ্ণা দিয়াৰ এটা ব্যৱস্থা কৰা হৈছে। আমাৰ শিৱসাগৰৰ পৰা শিৱসাগৰ জিলাৰ পৰা প্ৰায় 500 মানুহ যোৱাৰ আমি এটা ব্যৱস্থা কৰিছোঁ। আমাৰ নাজিৰা মহকুমাৰ পৰা প্ৰায় 150 মান মানুহ যাব। আমি তাত গৈ আন্দোলন কাৰ্যসূচীত ৰাজ্যিক আন্দোলন কাৰ্যসূচীত আমি অংশগ্ৰহণ কৰিম। যিহেতু আপোনালোকৰ বাকায়াটো বাকী আছে, এতিয়া আপোনালোকে পোৱা নাই, আপোনালোকে কেনেকৈ এইটো চলাই নিছে? আমাৰ বহুত কষ্ট হৈছে পৰিয়াল চলোৱাৰ ক্ষেত্ৰত, সেইকাৰণে আমি এই সিদ্ধান্তটো গ্ৰহণ কৰা হৈছে। এতিয়া যে বানপানীৰ সময়, এতিয়াতো আপোনালোকৰ চাগে স্পেচিয়েল গাইডলাইন আছে কিবা কিবি? স্পেচিয়েল গাইডলাইন আমাৰ এতিয়া ধৰক আমি 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আগতে আমি ইপ'ষ্ট মেচিনৰ দ্বাৰা চাউল বিতৰণ কৰোঁ, কিন্তু আমাক বানপানীৰ সমস্যাক লৈ আমাক 15 তাৰিখলৈকে ইপ'ষ্ট মেচিনত চাউল দিয়াৰ ব্যৱস্থা কৰিছোঁ। নহয়, আমি এতিয়া দেখিছোঁ ধৰক ইমানখিনি মানুহ যেতিয়া আপোনালোক একত্ৰিত হৈছে, চবৰে সমস্যাটো বেলেগ বেলেগ। বানপানীত আপোনাৰ কি হৈছে যে ৰিলিফ বিলাইছে, এতিয়া বকতা এৰিয়াটো সমগ্ৰভাৱে বা লাখোৱা এৰিয়াটোত বানপানী কবলত পৰি আছে, তাত ৰিলিফৰ যিটো কাৰবাৰটো একেটাতে চলিছে নে এইটো বেলেগ এটা হৈছে? মানে একেটাই চলি আছে। হয় নেকি? চবকে 15 তাৰিখলৈকে বঢ়াই দিছে ইপ'ষ্ট মেচিনত চাউল দিয়াৰ। আমাৰ জেগাবিলাকততো কিছুমান জেগাততো বানপানী হোৱা নাই, সেইবিলাকতো 15 তাৰিখলৈকে ইপ'ষ্ট মেচিনত চাউল দিয়াৰ ব্যৱস্থা কৰিছে। আপোনালোকে ইয়াত কিমানখন ইয়াত আমাৰ 353খন। বাকী দফা হেৰি স্মাৰক পত্ৰ বা এনেকুৱা কিবা হেৰি কৰিছে? স্মাৰক পত্ৰ আমি যুগুত কৰিছোঁ, আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ, সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গ্ৰহণ কৰি আমি ডেপুটি কমিশ্যনাৰ, চিভিল SDO আৰু বিভাগীয় কৰ্তৃপক্ষক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আমাৰ আজি ৰাজহুৱা সভাত সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ সভাৰ প্ৰস্তাৱ লোৱা হওক যে 6 মাহৰ কমিশ্যনৰ টকা নোপোৱাৰ, আমি 6 মাহৰ কমিশ্যন টকা নাপাওঁ, পোৱা নাই, গতিকে আমি আগষ্ট মাহৰ চাউল তোলাৰ পৰা বিৰত থকাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰোঁ। দ্বিতীয়টো হৈছে প্ৰতিখন সমবায় সমিতিৰ সম্পাদকে এজেণ্টক আগতীয়াকৈ জাননী নিদিয়াকৈ অথবা এজেণ্টক উক্ত দিনা সেউজ সংকেত নিদিয়াকৈ কোনো পৰিস্থিতিতে সমবায়ে চাউল দোকানত পেলাব নোৱাৰিব। মহকুমা সমিতিয়ে চেলাৰীৰ দ্বাৰা প্ৰত্যেক সমবায়ৰ সম্পাদকক নিৰ্দেশ দিয়া ব্যৱস্থা কৰাৰ সিদ্ধান্ত লোৱা হওক। আজিৰ সভাত প্ৰস্তাৱ লোৱা হওক যে 2024 চনৰ জুলাই অৰ্থাৎ চলিত মাহৰ পৰাই নাজিৰা মহকুমাৰ 7খন সমবায় সমিতিৰ অন্তৰ্গত প্ৰত্যেকজন এজেণ্টে মহকুমা এজেণ্ট সমিতিলৈ প্ৰতিমাহে 30 টকাকৈ মাচুল দিবৰ বাবে প্ৰস্তাৱ লোৱা হওক। সভাপতি সম্পাদকৰ দুটীয়া একাউণ্টত উক্ত ধন জমা দিয়া থাকিব। আজিৰ সভাই প্ৰস্তাৱ লোৱা হওক যে গুৱাহাটীৰ অৱস্থান ধৰ্মঘটৰ বাবে 200 টকাকৈ প্ৰত্যেকজন এজেণ্টৰ পৰা বৰঙণি হিচাপে উঠাবৰ বাবে সিদ্ধান্ত লোৱা হওক। আজি সিদ্ধান্ত এয়ে আছিল। আজি সিদ্ধান্ত এয়ে আছে।
কিছুমান ছ'চাইটিক বস্তাৰ ওজন নিদিয়ে আৰু কিছুমান ছ'চাইটিয়ে বস্তাৰ ওজন দিয়ে। বস্তাৰ ওজন নিদিলে আমাৰ চাউলটো কমি যায়, দিয়াত অসুবিধা হয়। সেইকাৰণে আমি সকলো ছ'চাইটিকে বস্তাৰ ওজন দিবৰ বাবে অনুৰোধ জনাইছোঁ। চৰকাৰকো আমি অনুৰোধ জনাইছোঁ। বিভাগীয় কৰ্তৃপক্ষত আপোনালোকে জনাইছিলে নাই এই কথা? বিভাগীয় কৰ্তৃপক্ষক এইখিনি কথা আমি জনোৱা আছে, কিন্তু এটাই আমাৰ 7খন ছ'চাইটি আছে। 7খন ছ'চাইটিৰ ভিতৰত কেইখনমানে দিছে, কেইখনমানে এতিয়ালৈকে দিয়া নাই। আৰু আমাৰ যোৱা মাহৰ যিটো চাউল আমাক দিছিলে, সেই চাউলটো বহুতৰে কাটিছে। 60 কেজি 70 কেজি তেনেকৈ চাউল কাটিছে। আমাৰ বহুত অসুবিধা হৈছে চাউলটো দিওঁতে। এই চাউলটো কিহৰ কাৰণে কাটিছে আপোনালোকক জনাইছেনে? সেইটো আমাৰ যিটো ষ্টকত থাকি গৈছে সেই চাউলটো কাটিছে। ষ্টকত মানে থাকি গৈছে, মানে পৰ্টেলত আমি বস্তুটো দিয়াৰ পিছতো আমাৰ চাউলটো কাটি দিছে। মানে আগৰ মাহৰ ষ্টকত থকা চাউলটো কাটি আমি পৰ্টেলত দিয়া আছে চাউলটো, পৰ্টেলত দিয়াৰ পিছতো আমাৰ চাউলটো কাটি দিছে। তাৰ কোনো সিদ্ধান্ত আমাৰ লোৱা নাই। আমাৰ কমি গৈছে, আমাৰ মেনেজ কৰিব পৰা নাই আমি।